ইতিমধ্যে যিসকলে অৱসৰ গ্ৰহণ কৰিছে আৰু যিসকলে অৱসৰ ল'ব সেই লোকসকলৰ যিখিনি তালিকা আছে যিখন তালিকা আছে সেই তালিকাত যিকেইটা তথ্য দেখিবলৈ পাইছো তেওঁলোকে অৱসৰৰ পিছত মাহিলী পাব লগা পেঞ্চন যিখিনি মাহিলী পাব লগা পেঞ্চন আছে সেই তথ্যখিনি দেখিলে সঁচাকৈ মানুহে ভাবিবলৈ বাধ্য হ'ব যে কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'বলৈ গৈ আছে কিয়নো নাম তেখেতসকলৰ ল'ব পাৰি নে নোৱাৰি নাম পাৰে একো নাই ঠিক আছে এগৰাকী ইতিমধ্যে আপুনি কৈছে যে দিলীপ দাস তেওঁ চাকৰিত যোগদান 2009 চৰকাৰীকৰণ 2009 অৱসৰ 2021 আৰু শেষ মাহৰ দৰমহা আছিল 33,430 টকা মাহিলী 2,270 টকাকে পাইছে একেদৰে আন এগৰাকী কৈলাশ চন্দ্ৰ দাস দুজন মোৰ কাৰ্যালয়ৰ ৰিটায়াৰ হৈছে তেওঁলোক টিচাৰ নহয় তেখেতসকলে শেষ মাহৰ দৰমহা 33,000 পালে কৈলাশ চন্দ্ৰ দাসে আৰু মাহিলী পেঞ্চন এতিয়া 1,350 টকা গতিকে এনেকুৱা এটা পৰিস্থিতি আৰু আপুনি যিখন দীঘলীয়া তালিকা মোক ইতিমধ্যে দিছে যে আচলতে কৈ শেষ কৰিব নোৱাৰি 1,030 টকা 1,050 টকা কোনোবাই নাপায়ো আছে গতিকে সেই পৰিস্থিতিটোৰ মাজলৈ যেতিয়া আপোনালোক গৈ আছে গতিকে এই মুহূৰ্তটোত একত্ৰিত হোৱাৰ কথাটো আহিবই লগতে সংগ্ৰামখন যে আৰু অধিক তীব্ৰতৰ হ'ব সেই কথাখিনিও আহিব মই এইটো ক্ষেত্ৰত অকমান ক'ব খুজিছো যে যোৱা সময়ছোৱাত প্ৰায় 30-35 বছৰত ভাৰতীয় যিটো শাসন প্ৰণালী মানে জনমতৰ প্ৰতি শাসক গোষ্ঠীৰ ভূমিকা এই ক্ষেত্ৰত কিন্তু প্ৰশ্নবোধক কিছুমান উদয় হৈছে মানে এনেকুৱা হৈছে আৰম্ভণিতে যদিহে কৰ্মচাৰী সন্থা সংঘ বা আন সন্থা সংঘ যেতিয়া আন্দোলনত নামিছিলে আন্দোলনটো এনেকুৱা নহয় যে ফুৰ্তি কৰিবৰ কাৰণে আন্দোলন কৰে নিশ্চয় কিছুমান সমস্যা থাকে যেতিয়া নিজৰ মানে কি কয় সমস্যা কিছুমান হয় আৰু প্ৰশাসন গোষ্ঠীয়ে যেতিয়া বা যিয়ে অথৰিটিয়ে যেতিয়া হেতু গুৰুত্ব প্ৰদান নকৰে তেতিয়া আন্দোলনৰ যোগেদি হেতু প্লেস কৰিব খোজে যে সমাধানৰ কাৰণে আগবাঢ়িব খোজে কিন্তু যোৱা 30 বছৰ 35 বছৰত এই প্ৰক্ৰিয়াটোৰ বিভিন্ন ধৰণৰ হলনি হোৱা যেন দেখা গৈছে আৰম্ভণিতে কি হৈছে কৰ্মচাৰীবিলাক আন্দোলন কৰিছিলে নহয় সৰকাৰ বা প্ৰশাসনে খুব গুৰুত্ব প্ৰদান কৰিছিল যে এটো এটা কথা বেয়া হৈছে কাৰণ সৰকাৰৰ এটা অংগ তেওঁলোকে আন্দোলন কৰিব লগা আছিল কিন্তু যোৱা সময়ছোৱাত এই জনমত এটো এটা জনমত হয় কাৰণ জনমতে হৈছে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাৰ মেৰুদণ্ড আপনি আমাৰ ভাৰতৰ সংবিধানতো প্ৰিএম্বলছত চাব যে উই দা পিপল অফ ইন্ডিয়া বুলি কয় পিপল তো প্ৰথমতে আৰু ঠিক তেনেকে আমাৰ ৰাষ্ট্ৰীয় সংগীততো জনগণ মন এটি আৰম্ভ হৈছে মানে জনতা আৰু এই মানে কি তেওঁলোকৰ জনতাৰ প্ৰতি যিটো ভাৱ নহয় হেতু প্ৰাৰম্ভিক আৰু এই ব্যৱস্থাটো যোৱা সময়ছত কি হৈছে যে সমস্যা যিয়েই নহওক আন্দোলন যদি কৰা হয় নহয় তেওঁলোকক এনেকুৱাকে টানি এই সমস্যাটো আগুৱাই লৈ যায় যাতে এটা সময়ত যিখিনি লিড কৰিছে নহয় তেওঁলোকে যাতে পাহৰি যায় তেওঁলোকে কৰিব নোৱাৰা হয় বা সমস্যাটো আপোনাৰ পিছুৱাই থাকে কিন্তু এই ক্ষেত্ৰত এনপিএছৰ বিপক্ষত যিটো সংগ্ৰাম হৈছে নহয় যিমান দিন যাব সিমান দিনে এই তীব্ৰৰ পৰা তীব্ৰতৰ হ'ব মই আপোনাক কিয় কৈছো যে আজি 9,000 প্ৰায় 9,500 মান ব্যক্তি শিক্ষক কৰ্মচাৰী বেছিভাগে 98% শিক্ষক আৰু যিখিনিৰ বেছিভাগে 2013 চনত আপোনাৰ প্ৰভিন্সিয়ালে যোৱা স্কুলৰ আৰু তেওঁলোকৰ সমস্যাটো এই মুহূৰ্তত চকুত পৰা নাই খুব কম মানুহৰ চকুত পৰিছে যে গাঁৱৰ মাজত এজন টিচাৰে যিমানে যি নহওক তেওঁ যদি হাজিৰাও কৰিব লগা হৈছে নহয় তেওঁ নিজৰ নামটো কৈ পেলাই হাজিৰা কৰিব লগা যোৱা নাই তেওঁ হয়তো বেলেগ নাম কৈ বেলেগ গাঁৱত হাজিৰা কৰিছে খাবতো লাগিবই যিহেতু থাকিবই লাগিব আৰু এই 9,500 টো যিমান দিনে গৈ থাকে নহয় এই সংখ্যাটো বেছি হ'ব আৰু এবছৰ মই 2025 ৰ ভিতৰত মই কৈছো যে 1,20,000 জন ৰিটায়াৰ্ড হ'ব এই 1,20,000 জনে প্ৰত্যেককে সেই 1200 1500 2000 3000 ধৰি লৈছো 4,000 এনপিএছৰ 1,20,000 জনে যেতিয়া ৰিটায়াৰ্ড হ'ব নহয় প্ৰত্যেক গাঁৱৰে এটো এটা সমস্যা হ'ব প্ৰত্যেকখন গাঁৱত যিজন টিচাৰক মই কালিলৈকে ছাৰ বুলি মাতিছিলো সেইজনে মোৰ ঘৰত আহি ক'ব যে কিবা কাম আছে যদি কোৱাচোন মই কাম কৰি দিম মোক তেওঁলোকে 750 টকাও পাব পাৰে 700 নহয় আলটিমেটলি 700 1000 1500 3000 আলটিমেটলি তেওঁলোকে জিআই থকাৰ কাৰণে যিখিনি প্ৰয়োজন নহয় সেইখিনি নহয় গতিকে জিআই থাকিবলৈ কিবাটো কৰিব লাগিব আমি মোৰ তাত ভিডিও কেইটামান আছে মই বাৰু দিম আপোনাক সেইবিলাক এজন ব্যক্তিয়ে তেওঁ প্যাৰালাইসিস হৈছে তেওঁৰ পাৰ ডে থেৰাপিৰ নামত প্যাৰালাইসিসৰ থেৰাপিৰ নামত 700 টকাকে যায় তেওঁ মাহত আপোনাৰ 1200 টকা পায় এদিনত 700 টকা যায় তেওঁ মাটি বিকিছে
গৰু বিক্ৰী কৰিছে বা ল'ৰা ছোৱালী পঢ়াটো বন্ধ কৰিছে সেনেকুৱা এটা পৰ্যায় যেতিয়া গাঁৱে গাঁৱে হ'ব সেই সমস্যাটো কিন্তু অকল শিক্ষক সমাজৰ মাজত নাথাকে অকল কৰ্মচাৰী এইটো প্ৰত্যেকখন গাঁৱৰে সমস্যা হ'ব আৰু আপোনাক পঢ়োৱা টিচাৰ এজনে কালিলৈকে যেতিয়া তেনেকৈ পথৰ ভিখাৰী হ'ব নহয় আপোনাৰ গাত লাগিব কিমান এটা স্পৰ্শকাতৰ কিমান এতিয়া ধৰক আমাৰ এডুকেশ্যন সেক্ৰেটাৰী কি কয় কোঁৱৰ ছাৰক যিয়ে গাইড কৰি আজি IAS অফিচাৰ সেই পূৰ্ণানন্দ নাথ পূৰ্ণমল নাথ মৰিগাঁও তেওঁ এতিয়া 1200 টকা পায় পেঞ্চন ছাৰৰ গাত নালাগে নে ডেফিনেটলি লাগে প্ৰত্যেকজন ব্যক্তিৰে এই মুহূৰ্তত এইটো কৰ্মচাৰীসকলৰ বাবে সমস্যা নহয় এণ্টায়াৰ গোটেই জনসাধাৰণৰ কাৰণে সমস্যা যে প্ৰত্যেক কাৰণ কৰ্মচাৰী আমি অসমত যদি চোৱা যায় নহয় 5 লাখ কৰ্মচাৰীৰ বাবে আমাৰ স্থান আছে আৰু বা যিখিনি আন্ডাৰটেকিং আছে তাতেও কিছুমান চাকৰি হয় আৰু সেইখিনি আমাৰ ইপচিত এটা ভিত্তি যে আমি ৰাইজক আমি সেৱা কৰাৰ যোগেদি আমি আৰ্ন কৰো আমি চলিব পাৰো আৰু কালিলৈকে প্ৰত্যেকে যিমান কেজনে কৰ্মচাৰী এই ব্যৱস্থাটোত আহিব নহয় প্ৰত্যেকেটো NPSত পৰিব আৰু তেওঁলোকে প্ৰত্যেকে এই সমস্যাটোত পৰিব গতিকে কি হৈছে এই সামাজিক যিটো বাতাবৰণ চেঞ্জ হ'ব গৈ আছে এই চেঞ্জ হোৱাৰ এটোৱে প্ৰকৃত সময় যে আমি হেতু প্ৰতিৰোধ কৰিব লাগে নহলে যিমান দিনে যায় আজি চাওক মই আপোনাক কলো যে আজি 9,500 আছে কাৰণ ডিস্ট্ৰিক্ট পৰা নাই কালিলৈকে 1 লাখ হলে কাৰ ডিস্ট্ৰিক্ট নপৰিব পৰখিলৈকে 2 লাখ হলে কাৰ ডিস্ট্ৰিক্ট তেতিয়া কোন হাৰিব